চৰিত্ৰ আপোনালোক সকলোৱে জানে চামগুৰি সমষ্টিত ৰূপহী সমষ্টিত কি ধৰণে আগতে ইলেকশ্যন হৈছিলে দমদাদাগিৰি চলিছিলে সকলো জ্ঞাত আৰু তেওঁলোকৰ চৰিত্ৰ সলনি হোৱা নাই আৰু আপোনালোকে এইমাত্ৰ কৈছে ৰাতিপুৱা নুৰুল হুদা ডাঙৰীয়াই এটা উচতনিমূলক মন্তব্য ৰাখিছে আৰু সন্ধিয়া কেণ্ডিডেটৰ ফ্ৰণ্টত আৰু খুদ বিধায়কৰ ফ্ৰণ্টত এই ধৰণৰ ঘটনা ঘটিছে গতিকে তেওঁলোকে আৰু যে কিবা ডাঙৰ ঘটনা নঘটাব তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি কোনো সন্মান নাই ৰাইজৰ প্ৰতি কোনো বিশ্বাস নাই আৰু তেনেধৰণৰ ঘটনা ঘটাইছে গতিকে আমি আইনগতভাৱে যিখিনি কৰিব লাগে আমি এজাহাৰ দিম আৰু ৰাইজেও তাৰ বিচাৰ কৰিব ২৬ত ইলেকশ্যন আহি আছে কাৰণ আমি ৰাইজৰ মাজত সোমাই আছোঁ ঘূৰি আছোঁ দেখা পাইছোঁ যে কংগ্ৰেছক ৰাইজে লাহে লাহে উৎখাত কৰিছে গতিকে আমি এই ঘটনাটো ঘটি থাকোঁতে আমি ঢিঙত আছিলোঁ ঢিঙৰ চৰত আমাৰ আলোচনা চলি আছিল মিটিং চলি আছিল তাতে থাকোঁতে আমি খবৰ পাইছোঁ আমাক ফোন কৰিছে আৰু আমি লগে লগে আমাৰ কেণ্ডিডেট সুৰেশ বৰা ডাঙৰীয়াও তেখেত বেলেগ সমষ্টিত আছিল আমি বাহিৰে বাহিৰে ইয়ালৈ আহিছোঁ আহি পেলাই আমি আমাৰ দলীয় যিসকল কৰ্মী আছে সেই কৰ্মীসকলক আমি আশ্বাস দিছোঁ যে এইখন গুণ্ডাৰাজ নহয় এখন বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব অসম গণ পৰিষদৰ নেতৃত্বত আমাৰ চৰকাৰ চলি আছে ইয়াত দমদাদাগিৰিক আমি বিশ্বাস নকৰোঁ আৰু গুণ্ডাগিৰি কৰি থকা মানুহক আমি বিশ্বাস নকৰোঁ আৰু আমি কিন্তু সেইখিনি হ'বলৈ নিদিম কাৰণ গণতান্ত্ৰিকভাৱে এখন চৰকাৰ নিৰ্বাচিত হৈছে সেই চৰকাৰখন চলি আছে গতিকে আমি এইকাৰণেই আহিছোঁ ইয়াতে আমাৰ কৰ্মীসকলক আমি সাহস যোগাবলৈ আহিছোঁ তেওঁলোকে চিন্তা কৰিব নালাগে আমি আছোঁ আমি এই গোটেই কথা অৱগত কৰিম অলৰেডি গমো পাইছে গতিকে যিসকল কালপ্ৰিট আছে দুষ্কৃতিকাৰী আছে সমাজৰ যিখিনি দুষ্কৃতিকাৰী আছে বা বেলেগ দলত যিখিনি দুষ্কৃতিকাৰী আছে তাৰ এগেইনষ্টত আইনগতভাৱে পুলিচে ব্যৱস্থা ল'বই লাগিব আৰু আমি সম্পূৰ্ণভাৱে আমাৰ প্ৰত্যেকজন কৰ্মীৰ লগত আমি প্ৰত্যেকটো মুহূৰ্তত আমি থিয় হৈ আছোঁ গতিকে ২৬ তাৰিখে আছে ইলেকশ্যন আমি গণতান্ত্ৰিকভাৱে আমি ফাইট কৰিম গণতান্ত্ৰিকভাৱে আমি যুদ্ধ কৰিম গতিকে প্ৰত্যেকজন কৰ্মীক এইটোৱে আমাৰ আহ্বান যে কোনো ভয় কৰিবলগীয়া নাই কাৰণ এখন জংগল ৰাজ নহয় এখন কংগ্ৰেছৰ জংগল ৰাজ যি চলিছিলে গুণ্ডাগিৰি চলিছিলে অত্যাচাৰ চলিছিলে আৰু যি অত্যাচাৰত ৰাইজ আজি কংগ্ৰেছৰ বিৰুদ্ধে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সপক্ষে মাৰ বান্ধি ওলাই আহিছে গতিকে এইখিনিয়ে ক'লোঁ বাকী আইনগতভাৱে ব্যৱস্থা নিশ্চয় হ'ব আমাৰ আইনৰ ওপৰত ভৰসা আছে সেইটো আমি ভাবিবলৈ বাধ্য হৈছোঁ কাৰণ আমাৰ সন্মুখততো এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও হ'ব নোৱাৰে আজিলৈকেতো হোৱাই নাই আৰু এটা কথা গম পাইছে আমাৰ জয় নিশ্চিত কাৰণে তেওঁলোকে ভয় খাইছে তেওঁলোকে ভীতিগ্ৰস্ত হৈছে আৰু সেইকাৰণে এনেধৰণৰ পন্থা অৱলম্বন কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ৰাইজে তেওঁলোকক পহুখেদা দিছে আমি দেখা পাইছোঁ কেইদিনমান আগত ৰমজান মাহৰ সময়ত আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি কিছুমান ঘটনা দেখা পাইছোঁ গতিকে এইটোৱে সূচায় যে তেওঁলোক মানসিকভাৱে হাৰি গৈছে তেওঁলোকে নিজৰ নিজৰ পৰাজয় অলৰেডি স্বীকাৰ কৰিছে ইলেকশ্যনৰ আগত সেইকাৰণেহে তেওঁলোকে ফাউল কৰিবলৈ আৰম্ভ কৰিছে জয়ী হোৱা প্ৰাৰ্থীয়ে আৰু কেতিয়াও ফাউল নকৰে আপোনালোকে জানে খেলত ফাউল সদায় হাৰা পাৰ্টীয়ে কৰে গতিকে ফাউল কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে গম পাইছে ৰাইজৰ মাজৰ পৰা তেওঁলোক দূৰ হৈ গৈছে আমাৰ বিশ্বাস আছে আইনে ব্যৱস্থা ল'ব আমি গণতান্ত্ৰিকভাৱে আগবাঢ়ি যাম না আমি সেইটোৱে আহ্বান জনাইছোঁ ৰাইজ সজাগ হৈছে আৰু ভাল হৈছে এই ঘটনাটো যে কংগ্ৰেছে যে ইমান বেয়া কাম কৰিব পাৰে তো এইটো আকৌ প্ৰমাণ পাইছে গতিকে ৰাইজ পুনৰবাৰ আমিতো এইটোৱে বিশ্বাস আছে ৰাইজ ওলাই আহিব আমাৰ কেণ্ডিডেটৰ পক্ষত ভোট দিব আৰু আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আমাৰ মাৰ বান্ধি আৰু থিয় হ'ব দুগুণ সাহসেৰে আকৌ ফিল্ডত নামি যাব প্ৰত্যেকজন মানুহৰ ঘৰত যাম আমি প্ৰত্যেকজন নাগৰিকৰ আমি নগাঁও লোকসভাৰ সমষ্টিৰ প্ৰত্যেকজন নাগৰিকৰ ঘৰে ঘৰে গৈ পেলাই আমাৰ ভোট আমি বিচাৰিম